নমস্কাৰ, মোৰ নাম দিয়া পাত্ৰ আৰু এয়া মোৰ ভণ্টি দিশা পাত্ৰ। পুনে মহাৰাষ্ট্ৰত আছিলে আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ। আমি পুঞ্চে শাখাত দুইজনীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। অসমৰ হৈ গৈছিলোঁ। অসমৰ হৈ দুইজনীয়ে আৰু মই জুনিয়ৰ শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ আৰু তাই কেডেট শাখাত। হয়, ভাল অনুভৱ আচলতে। বহুতকেইখন ৰাজ্যৰ ল'ৰা ছোৱালীৰ সৈতে প্ৰতিযোগিতা হ'ল, ভাল লাগিলে। আৰু আগন্তক ৱৰ্ল্ড চেম্পিয়নশ্বিপ আহি আছে, তাৰ কাৰণে আমাৰ কেম্প পাতিব আকৌ। আৰু সেই কেম্পৰ পৰা যাতে ভাল প্ৰদৰ্শন কৰোঁ আকৌ, তেতিয়াহে আমাক তালৈ চিলেকশ্যন কৰি নিব। আৰু আশা কৰোঁ যাতে মই ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ গৈ তাতো যাতে এনেকৈ ভাল প্ৰদৰ্শন দেখাবলৈ সক্ষম হওঁ। হয়, এতিয়া মই বৰ্তমান ৰাজু ছাৰৰ ওচৰত শিকি আছোঁ। আছাম টাইকোৱাণ্ডো একাডেমি, আমগুৰিত আছে তাত। হয়, এতিয়া চাউথ কোৰিয়াত আছে, ছেপ্টেম্বৰত আছে সেইখন। ছাপাত্ৰ মই ক্লাছ 6ত পঢ়ি আছোঁ। চেলেঙাত উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই 2018 চনৰ পৰা টাইকোৱাণ্ডো শিকিছোঁ। মই ৰাজু ছাৰৰ ওচৰত শিকিছোঁ আমগুৰি, আছাম টাইকোৱাণ্ডো একাডেমি। ভাল লাগিছে। পুনেত অনুষ্ঠিত ৫ম ইণ্ডিয়া টাইকোৱাণ্ডো ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা পুঞ্চে শাখাত মোৰ ডাঙৰ ছোৱালী দিয়া পাত্ৰ আৰু সৰু ছোৱালী দিশা পাত্ৰ তেওঁলোকে অংশগ্ৰহণ কৰিলে। আৰু সেই অংশগ্ৰহণ কৰিবলৈ সুবিধাটো আচলতে আমাক অসমৰ ITA ইণ্ডিয়া টাইকোৱাণ্ডো অন্তৰ্গত টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অসম শাখাৰ এই মঞ্চৰ যোগেদি আজি আমি এওঁলোকে ৰাষ্ট্ৰীয় সেই টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈ সক্ষম হৈছে। বিশেষকৈ মোৰ ছোৱালীকেইজনী বাল্যকালৰ পৰাই 17 চনৰ পৰাই আমাৰ সকলোৱে জ্ঞাত টাইকোৱাণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ মুখ্য সম্পাদক আৰু এওঁলোকৰ বাল্যকালৰ গুৰু মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰ, তেওঁৰ আছাম টাইকোৱাণ্ডো একাডেমি যিখন একাডেমি আছে, সেই একাডেমিতে এওঁলোকে বাল্যকালৰ পৰা প্ৰশিক্ষণ লৈ আজি হয়তো এটা খোজ আগবাঢ়ি গৈ কোৰিয়াত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ বাবে সুবিধা পাইছে। পিতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু বেলেগ কি ক'ম, ভৱিষ্যতটো আছে। এইটো প্ৰথম খোজ তেওঁলোকৰ সিমান অনুভৱ বুলিবলৈ প্ৰতিজন পিতৃয়ে অনুভৱ একেটাই হয়। আচলতে নিজৰ ল'ৰা ছোৱালী যিকোনো ক্ষেত্ৰত হওক, খেল হওক, পঢ়া শুনা হওক, সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰতে হওক, চবতে যদি অকণমান আগৰণুৱা হৈ যায়, তাত সকলো পিতৃ মাতৃয়ে সুখ অনুভৱ কৰে। ইমানেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।